একেবাৰে সহজ পদ্ধতিৰে শিকাম, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। চোৱা, প্ৰথম আমি কি কৰিম, ইয়াত কিমান আছে 2x স্কোৱাৰ মাইনাছ x, অৰ্থাৎ চাই যোৱা কি কৰিব লাগিব, এইবিলাক নিশ্চয় সংখ্যাৰ লগত ভগ্নাংশবিলাক কেনেকৈ পূৰণ কৰিব লাগে, যোগ কৰিব লাগে, বিয়োগ কৰিব লাগে, এইবিলাক চাগে তোমালোকে জানাই, যিহেতু দশমমান শ্ৰেণীত পঢ়া, এইখিনি প্ৰয়োজন নাই পঢ়োৱাৰ। যে তলত কিমান হ'ব, ইয়াত 8 কি হ'ব, 8 into 2 কিমান 16x স্কোৱাৰ মাইনাছ 8 into x 8x প্লাছ 1 ইজ ইকুৱেল টু 0। এতিয়া তোমালোকে ইয়াত চাব পাৰিছা, এই 8টো কিন্তু ইয়াৰ লগত ডিভাইড হৈ আছে, অৰ্থাৎ হৰণ হৈ আছে, সেইকাৰণে কি হ'ব, পূৰণ, অৰ্থাৎ 0ৰ লগত যেতিয়া 8টো আমি পূৰণ কৰিম বা 8 পূৰণ কৰিম, তেতিয়া কিন্তু 0 হ'ব। গতিকে এইটো সমীকৰণক আমি এনেদৰে লিখিব পাৰোঁ, 16x স্কোৱাৰ মাইনাছ 8x প্লাছ 1 ইজ ইকুৱেল টু 0। এইখিনিলৈ নিশ্চয় বুজি পাইছা তোমালোকে। এতিয়া চোৱা কি কৰিম আমি, ইয়াক ইজ ইকুৱেল টু উৎপাদকীকৰণ পদ্ধতিৰ নিয়ম হৈছে, ইয়াত কিমান আছে, x স্কোৱাৰৰ সহজ 16, ইয়াত কিমান 1, 16 into 1 মানে কি 16, 16ৰ এনেকুৱা দুটা উৎপাদক উলিয়াব লাগে যাৰ যোগ বা বিয়োগফল কিন্তু 8 হ'ব লাগে। এতিয়া 16ৰ যোগফল চোৱা, উৎপাদক 4 into 4, 4 4 গুণ কিন্তু 16 হৈ যায়, কিন্তু 4 আৰু 4 যদি আমি যোগ কৰোঁ কিমান হ'ব 8, অৰ্থাৎ আমি কি কৰিব পাৰিম, ইয়াত 16x স্কোৱাৰ মাইনাছ কি লিখিব পাৰিম, 4 plus 4x প্লাছ 1। ইয়াত মন কৰিবা তোমালোকে, এই ব্ৰেকেটৰ ভিতৰত যি দুটা সংখ্যা লিখিবা, এই দুটা সংখ্যাৰ পূৰণফল কিন্তু 16 হ'ব লাগিব, আৰু যোগফল বা বিয়োগফল এই মাজত এক্সৰ সহগ যিটো আছে 8 হ'ব লাগিব। তেতিয়া আমি কি কৰিম চোৱা, 16x স্কোৱাৰ মাইনাছৰ কিমান 4 into x মানে কি 4x, মাইনাছে প্লাছে কি হ'ব মাইনাছ 4 into x মানে কি 4x প্লাছ 1 ইজ ইকুৱেল টু 0। এতিয়া কি ল'ম, ইয়াত কি হ'ব 16x স্কোৱাৰ আৰু 4xত কি কমন যাব, চোৱা 4x কমন গৈ আছে, গতিকে 4xটো বাহিৰত লৈ আহিম, 4x কমন গ'লে এতিয়া 4 16ত হৰণ কৰা কিমান বাৰ যাব, 4 বাৰ যাব নিশ্চয়, x স্কোৱাৰত কেইবাৰ যাব, x বাৰ। এইখিনি বুজি পাইছা নিশ্চয়। এতিয়া 4xত 4x কেইবাৰ যাব, 1 বাৰ। তাৰপিছত ইয়াত কি কমন ল'ম আমি, এতিয়া মাইনাছ 1 কমন যাব, মাইনাছ 1 কমন গ'লে কি হ'ব 4x মাইনাছ 1 ইজ ইকুৱেল টু 0। এইখিনি নিশ্চয় বুজি পাইছা। ইয়াৰ পৰৱৰ্তী ষ্টেপটো, যিহেতু ইয়াত কেমেৰা এংগেলটো অলপ চেঞ্জ কৰিব লাগিব মোৰ, গতিকে মই পৰৱৰ্তী ষ্টেপটো বুজাই আছো তোমালোকক। ইয়াৰ পিছত চোৱা কি কৰিম, কি কৰিব লাগিব 4x minus 1, 4x minus 1 আৰু ভিতৰৰ পৰা কি আহিব 4x minus 1 ইজ ইকুৱেল টু 0। এতিয়া xৰ ভেলু উলিয়াম ইয়াৰ পৰা, 4x minus 1 ইজ ইকুৱেল টু 0 ইজ ইকুৱেল 4x ইজ ইকুৱেল টু, ইয়াত মাইনাছ 1 আছে, সিফালে গ'লে 1, গতিকে x ইকুৱেল কি হ'ব 1/4। গতিকে ইফালেও একেই হ'ব, 4x minus 1 ইজ ইকুৱেল টু 0, 4x ইজ ইকুৱেল টু প্লাছৰ 1 হ'ব, যিহেতু ইফালে মাইনাছৰ 1 আছে, গতিকে x ইজ ইকুৱেল টু কি হ'ব 1/4। এইটো হ'ব আমাৰ দ্বিঘাত সমীকৰণৰ xৰ দুটা মূল, 1/4 আৰু 1/4। যদি তোমালোকে ভিডিঅ'টো বুজি পাইছা আৰু তোমালোকে ভাবি আছা যে আৰু আমি এনেদৰে শিকিব বিচাৰো, তেনেদৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে বা অংকটো বুজি পাইছা, তেন্তে প্ৰথমৰ পৰাই মোৰ চেনেলত আৰু 2-3টা মান এনেকুৱা ভিডিঅ' পাই যাবা, তোমালোকে প্ৰিভিয়াছ ভিডিঅ'বিলাক ভালদৰে চাব পাৰা। আৰু যদি ভিডিঅ'টো উপকাৰী বুলি ভাবা, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা, লাইক কৰিব পাৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।